মাক হিচাপে মোৰ ৰাতিপুৱাৰ দায়িত্ববোৰ অলপ বাঢ়িছে কাৰণ তাজমিন নতুনকৈ স্কুল যাব আজিৰ পৰা। এই দিনটোৰ কাৰণে আশাৰে ৰৈ আছিলো। ছোৱালীজনী চাওঁতে চাওঁতে ডাঙৰেই হ'ল। মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। ৰাতিপুৱা 9 বজাত পাবহি কৈছিলে, সেয়ে আমিও তাৰ আগতে স্কুল পালোহি। অনুষ্ঠানো আৰম্ভ হ'ল। টিচাৰ্ছ সকলেও কক ৱেলকাম কৰি স্পীচ দিলে। অলপ চিন্তাও কৰি আছিলো প্ৰথম দিনাখন অলপ ভয় কৰিব বুলি, কিন্তু তেনেকুৱা একো নাই। তাই বহুত ফূৰ্তি কৰিলে, নতুন টিচাৰ্ছ ফ্ৰেণ্ডছ সকলোকে পালে। ভালে পালে আজিৰ দিনটো। আপোনালোক সকলোৱে তাইক দুৱা আৰু আশীৰ্বাদ কৰিব। টিচাৰ্ছ সকলে এনেকৈ গান বজাই দিলে আৰু তাহাঁতি গোটেইখিনিয়ে ডান্স কৰিলে গানটো। তাৰ পিছতো বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ল। এনেদৰেই দিনটো পাৰ হ'ল। স্কুলৰ পৰা আহিলো, মায়ে কুকুৰা কাটি থৈছিলে। চিলিণ্ডাৰৰ যি অভাৱ হৈছে, কুকুৰাখিনি জুইতে পাতি দিছো। আৰু জুইত বনোৱা সোৱাদটো খায়ো ভাল লাগে তৰকাৰীখন, কিন্তু অলপ সময়টো বেছি লাগে। পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। জ্বলা, আদা, নহৰু লৈ লৈছোঁ। এইখিনি ইয়াতে দি দিম। পূৰা অলপ মচ খাই লওক, তাৰপিছত আলু দিম আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব।